So hello everyone. So এইটো হ'ল মোৰ তোমালোকৰ ফাৰ্ষ্ট ক্লাছ. So দিগন্ত আৰু ভাস্কৰ ছাৰে নিশ্চয় তোমালোকৰ ক্লাছ ষ্টাৰ্ট কৰিছে নহয়নে? So মই তোমালোকত পাম এইকেইটা লেসন অৰ্থাৎ লজ অফ মোশন, গতিৰ সূত্ৰসমূহ, ৱৰ্ক, এনাৰ্জি এণ্ড পাৱাৰ, কাৰ্য, শক্তি আৰু ক্ষমতা, চিষ্টেম অফ পাৰ্টিকল এণ্ড ৰটেশ্যন অৰ্থাৎ কণাৰ সমষ্টি আৰু ঘূৰ্ণন গতি, এণ্ড গ্ৰেভিটেশ্যন মধ্যাকৰ্ষণ. সো ইয়াৰ কিছুমান টাৰ্ম তোমালোকৰ চিনাকিয়ে লাগিছে নহয়নে? অৰ্থাৎ ক্লাছ 9ত তোমালোকে পাই আহিছা গতিৰ সূত্ৰসমূহ অৰ্থাৎ নিউটনে যিকেইটা আমাৰ ল দি থৈ গৈছে তোমাৰ লজ অফ মোশন বুলি যাক কোৱা হয়, নিউটন ফাৰ্ষ্ট ল, ছেকেণ্ড ল, থাৰ্ড ল, আৰু নিউটনৰ সেই লগকেইটাৰ লগত জড়িত কিছুমান টাৰ্ম ইনাৰ্চিয়া অৰ্থাৎ জড়তা কি, তোমাৰ ইনাৰ্চিয়া অফ মোশন, ইনাৰ্চিয়া অফ ৰেষ্ট হয়নে? আৰু পাইছিলা মমেণ্টাম অৰ্থাৎ ভৰবেগ কি বস্তু পাইছিলা। নেক্সট পাইছিলা তোমাৰ গ্ৰেভিটেশ্যন কি, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন তোমালোকে পাইছিলা, মিছ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কি পাইছিলা নহয়নে? চ' সেই কথাখিনিকে ইয়াত অকণমান বহলকৈ এক্সপ্লেনেশ্যন দিয়া আছে, বেলেগ একো নাই, মিছ নতুন নতুন কিছুমান টাৰ্ম আৰু দিয়া আছে। আৰু এটা কথা খুব জৰুৰী যে মেথছ আৰু ফিজিক্সৰ মাজত এটা তোমাৰ ওতঃপ্ৰোত সম্পৰ্ক এটা আছে। মিন্স যদি তোমালোকে মেথছ নাজানা ফিজিক্সটো তোমালোকে একেবাৰে বুজিব নোৱাৰা। মিন্স ফিজিক্সৰ যিবিলাক টাৰ্ম মিন্স যিবিলাক তোমালোকৰ প্ৰমাণ দিয়া আছে, যিমান চাইণ্টিষ্টে আজিলৈকে যিমান কথা প্ৰমাণ কৰিছে সেই গোটেইখিনি মেথছৰ সহায়ত প্ৰমাণ কৰিছে। চ' তোমালোকে ফিজিক্স জানিবলৈ হ'লে মেথছ তোমালোকে জানিবই লাগিব। হ'ব, মই অকল প্লাছ মাইনাছৰ কথা কোৱা নাই, তো মেথছৰ কিছুমান টাৰ্ম আছে, ইণ্টিগ্ৰেশ্যন আছে, ডিফাৰেঞ্চিয়েশ্যন আছে। চ' সেই কথাখিনি তোমালোকে জনাটো খুব প্ৰয়োজন। চ' লজ অফ মোশনৰ যিবিলাক আমি পাইছোঁ নিউটনৰ লকেইটা, চ' তাত যিকেইটা টাৰ্ম খুব জৰুৰী সেইবোৰ কি আছিল তোমাৰ ফ'ৰ্চ, এচিলাৰেশ্যন, মাছ, মমেণ্টাম, ভেলচিটি হয়নে, বেগ, তোমালোকৰ ভৰবেগ, সেইবিলাক বস্তু। চ' সেই কথাখিনি প্ৰথমতে জানি লওঁ, তাৰপিছত আমি যাম নিউটনৰ ফাৰ্ষ্ট ল, ছেকেণ্ড ল, থাৰ্ড ল ওপৰত। চ' ফাৰ্ষ্ট কথা আমি যিটো জানিব লাগিব সেইটো হৈছে তোমাৰ ফ'ৰ্চ, ঠিক আছে, বল কি বস্তু। চ' ইফ উই ৱান্ট টু প্ৰডিউচ মোশ্যন ইন এন অবজেক্ট অলৰেডি এট ৰেষ্ট, ঠিক আছে, মিন্স আমি যদিহে আমি ৰৈ থকা বস্তু এটাক যদি চলাব বিচাৰোঁ আৰু একেদৰে যদি গৈ থকা বস্তু এটাক আমি যদি ৰখাব বিচাৰোঁ, তেতিয়া আমি কি কৰিব লাগিব? উই হেভ টু এপ্লাই এন ইফৰ্ট, আমি এটা তাৰ ওপৰত ইফৰ্ট এপ্লাই কৰিব লাগিব, যাক আমি কি বুলি জানো? ফ'ৰ্চ বুলি জানো, ইন দ্য ফৰ্ম অফ পুল অৰ পুছ, ঠিক আছে। অৰ্থাৎ যদিহে আমি ৰৈ থকা বস্তু এটা গতি কৰাব বিচাৰোঁ বা চলন্ত বস্তু এটাৰ গতিক ধ্বংস কৰাব বিচাৰোঁ, তেন্তে আমি ঠেলা বা টনা আদিৰ ৰূপত এটা প্ৰয়াস প্ৰয়োগ কৰিব লাগিব, যাক বল বুলি জনা যায়, ঠিক আছে। অৰ্থাৎ চাইকেল এখন ৰৈ আছে, চাইকেলখনৰ কথা বাদ দিয়া, মানুহ এটা ৰৈ আছে, তুমি যেনিবা তাক অলপ আঁতৰলৈ যোৱাব বিচাৰিছা, পিছফালৰ পৰা যদি ঠেলা মাৰি দিয়া সি অলপ দূৰ গুচি যাব, তাৰমানে আমি এটা ফ'ৰ্চ এপ্লাই কৰিলোঁ। তেনেদৰে আমি যে গাড়ীখন গৈ থাকোঁতে যে ব্ৰেক এপ্লাই কৰোঁ বা কোনোবা এটা বস্তু গৈ থাকোঁতে আমি পিছফালৰ পৰা যে টানি দিওঁ, তাৰমানে সেই গৈ থকা বস্তুটোক আমি যেতিয়া ৰখাই দিলোঁ, তাৰমানে আমি কি কৰা বুজায়? আমি তাৰ ওপৰত এটা বল প্ৰয়োগ কৰিলোঁ, অৰ্থাৎ এটা ফ'ৰ্চ এপ্লাই কৰিলোঁ, হ'ব। চ' ফ'ৰ্চ কি বুলি ক'লে কেনেকৈ লিখিবা চোৱা। So force is defined as that pull or push which produces or tends to produce, destroy or tends to destroy the motion of an object, increases or decreases the speed of an object and changes its direction of motion. অৰ্থাৎ কোনো এটা বস্তুৰ যদি ঠেলা বা টানা, যাৰ দ্বাৰা কোনোবা এটা বস্তু যদি কি হয় ৰখি যায় বা সি যদি চলিবলৈ ষ্টাৰ্ট কৰে বা তাৰ স্পীড যদি কমি যায় বা সৰহ হৈ যায় বা বস্তুটোৰ যিটো মোশ্যনৰ ডিৰেকশ্যনটোৱে যদি চেঞ্জ হৈ যায়, তেতিয়াহ'লে তাৰ যিটো কাৰণ তাক আমি কি বুলি কওঁ? ফ'ৰ্চ বুলি কওঁ, হ'ল। চ' বল মানে হ'ল কোনো এটা বস্তুক ঠেলা বা টনা। চ' বল হ'ল এক বাহ্যিক প্ৰয়াস, যাৰ দ্বাৰা কোনো বস্তুৰ অৱস্থা বা আকৃতিৰ পৰিৱৰ্তন কৰা হয় বা পৰিৱৰ্তনৰ চেষ্টা কৰা হয়, হ'ল। বল হৈছে তোমাৰ বেছিক কজ অফ মোশ্যন, অৰ্থাৎ কোনো এটা বস্তু যদি তোমাৰ চলিবলৈ ষ্টাৰ্ট কৰে, তাৰ কাৰণটোৱে হৈছে আমি তাৰ ওপৰত কোনো ফ'ৰ্চ এপ্লাই কৰিছোঁ। চ' এইবাৰ আমি জানো আহা যে ফ'ৰ্চৰ প্ৰকাৰসমূহ কি কি। মিছ ফ'ৰ্চ কেন বি ক্লাছিফাইড ইনটু টু, ওৱান ইজ কণ্টেক্ট ফ'ৰ্চ, ওৱান ইজ নন কণ্টেক্ট ফ'ৰ্চ। কণ্টেক্ট ফ'ৰ্চ মানে হৈছে যদি ধৰা আমি এটা বল, ৰৈ থকা বল এটা আমি যেনিবা ভৰিয়ে যেনিবা তোমাৰ মাৰি দিলোঁ, ভৰিয়ে গুৰিয়াই দিলোঁ,
সো আমাৰ ভৰি আৰু বলটোৰ মাজত এটাটো স্পৰ্শ এটা হ'ল তাৰ মাজতটো এটা কন্টেক্ট এটা হ'ল নহয় নে সো যেটো আমি ফোর্স এপ্লাই কৰিলো বলটোৰ ওপৰত তাক কোৱা হ'ব কন্টেক্ট ফোর্স আৰু নন কন্টেক্ট ফোর্স মানে হৈছে ধৰা কোনোবা এটা বস্তু ধৰা আপেল এটা যেটা তোমাৰ গছ এজোপা পৰা পৰি গৈছে কিয়ে টানিছে তাৰ মানে আমাৰ গ্ৰাউণ্ডৰ পৃথিৱী বা আৰ্থৰ যে তোমাৰ গ্ৰেভিটেশনাল ফোর্সে তোমাৰ আপেলটো টানি আহিছে কিন্তু এতিয়াতো তুমি দেখিছা যে আপেলটো আৰু গ্ৰাউণ্ডৰ মাজতো ডাইৰেক্ট তোমাৰ কানেকশন হোৱা নাই বহুত আঁতৰত আছে সো আঁতৰৰ পাই বলটোক হি টানি আনিছে সো তাক কোৱা হ'ব তোমাৰ নন কন্টেক্ট ফোর্স বুলি ডাইৰেক্ট মানে চুব লগা হোৱা নাই আপেলটোক ডাইৰেক্ট হি তাৰ ফালে হি টানি আনিছে তাক ক'ব নন কন্টেক্ট ফোর্স সো কন্টেক্ট ফোর্সৰ মাজত কি পৰে চোৱা ফাৰ্ষ্টটো হৈছে এপ্লাইড ফোর্স অৰ্থাৎ যেটো আমি এপ্লাই কৰো ফোর্সটো মিন্স ফোর্স এপ্লাইড অন এন অবজেক্ট আমি যদি মানে তোমাৰ ডাইৰেক্ট সুই পেলাই যদি যেটো বস্তু ফোর্স এপ্লাই কৰো তাক ক'ব এপ্লাইড ফোর্স বুলি আৰু এটা আছে আমাৰ ফ্ৰিকশনাল ফোর্স যাক কোৱা হয় ঘৰ্ষণ বল বুলি ঠিক আছে ঘৰ্ষণ বল আৰু এটা হৈছে এয়াৰ ৰেজিস্ট্যান্স মানে কি চোৱা যদি বহুত জোৰছে তোমালোকৰ যদি হাৱা মাৰি আছে বেছিকে যদি এয়াৰ আছে তুমি নিজে দেখিছা যে কোনোবা এটা জায়গাত তুমি যদি যাব বিচাৰা খুব দৌৰিব বিচাৰা স্পিডত কিন্তু তুমি দৌৰিবলে ইমান স্পিডত সক্ষম নোহোৱা কাৰণ তোমাক কি কৰিছে এয়াৰটো অলপ হলো তোমাক ৰখাই দিছে তোমাৰ স্পিডটো কমাই দিছে তাৰ মানে যি এয়াৰে আমাৰ ওপৰত ফোর্স এপ্লাই কৰিছে হেতু হৈছে তোমাৰ এয়াৰ ৰেজিস্ট্যান্স ঠিক আছে হেতু তোমাৰ এক প্ৰকাৰৰ বলেই হয় হল আৰু এটা হৈছে তোমালোকৰ নৰ্মেল ৰিয়েকশন বুলি কয় নৰ্মেল ৰিয়েকশন কি অলপ পাছত মই কৈ আছো নৰ্মেল ৰিয়েকশন ঠিক আছে বা ফোর্স অফ ৰিয়েকশন বুলিও কয় ফোর্স অফ ৰিয়েকশন এবাৰ আহিলে নন কন্টেক্ট ফোর্সৰ পিছত তোমাৰ আহিব ইলেক্ট্ৰিক্যাল ফোর্স ঠিক আছে এটা আহিব তোমাৰ গ্ৰেভিটেশনাল ফোর্স মধ্যাকৰ্ষণ বল আৰু এটা আহিব তোমাৰ ম্যাগনেটিক ফোর্স হয়নে মিন্স লোহাৰ জাতীয় কোনোবা বস্তুক তোমাৰ এটা ম্যাগনেটে বহুত আঁতৰৰ পাই টানি আনে তাৰ মানে সেই বস্তুটো লোহাৰ জাতীয় বস্তুটো আৰু যেটো ম্যাগনেটৰ মাজতো ডাইৰেক্ট কন্টেক্ট হোৱা নাই বহুত আঁতৰৰ পাই হি টানি আনিছে গতিকে ম্যাগনেটিক ফোর্সক আমি ক'ব পাৰো ইট ইজ এ নন কন্টেক্ট ফোর্স সো এবাৰ আমি জানো আহা ব্যালেন্সড এন্ড আনব্যালেন্সড ফোর্স অৰ্থাৎ সন্তুলিত আৰু অসন্তুলিত বল ঠিক আছে সো সন্তুলিত আৰু তোমাৰ যেটো অসন্তুলিত বল কি প্ৰথমে চোৱা সাপোজ বল এটা তোমাৰ গ্ৰাউণ্ডত ৰাখি থোৱা আছে ঠিক আছে বল এটা তুমি গ্ৰাউণ্ডত ৰাখি থৈছা সো বলটো যে গ্ৰাউণ্ডত ৰাখিছা তেতিয়া কি হৈছে ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই হৈ আছে তোমাৰ এটো ফালে ঠিক আছে যাক আমি কওঁ গ্ৰেভিটেশনাল ফোর্স অৰ্থাৎ মধ্যাকৰ্ষণ বল হল অবিয়াসলি আমাৰ আৰ্থে একেৰাহে এই বলটোক তাৰ সেন্টাৰৰ ফালে তোমাৰ এট্ৰেক্ট কৰি আছে সো এতিয়া কি হল এই একেটা সময়তে এই বলটোৰ ওপৰত আন এটা বলো তোমাৰ এপ্লাই হৈ আছে আন এটা ফোর্সও এপ্লাই হৈ আছে কোনটো বল হেতু হৈছে তোমাৰ এটো ডাইৰেকশনত থাকিব ঠিক আছে অপোজিট ডাইৰেকশন ইকুৱেল এণ্ড অপোজিট ডাইৰেকশন অফ দিস গ্ৰেভিটেশনাল ফোর্স and this force is called force of reaction or normal force ঠিক আছে সো নৰ্মেল ফোর্স এটো কাৰণে এপ্লাই হয় যাতে এই বলটো একে জায়গাতে তোমাৰ হোল্ড হৈ থাকে মানে ব্যালেন্স কৰিব কাৰণে এই নৰ্মেল ফোর্সটো বলটোৰ ওপৰত এপ্লাই হৈ থাকে আৰু এই নৰ্মেল ফোর্সটো তোমাৰ এই গ্ৰাউণ্ডেই তোমাৰ এই গ্ৰাউণ্ডৰ তোমাৰ এই যে যেটো তোমাৰ আৰ্থে তোমাৰ এই বলটোৰ ওপৰত কিন্তু এপ্লাই কৰি থাকে যদি হে নৰ্মেল ফোর্সটো এপ্লাই নহল হয় এই গ্ৰেভিটেশনাল ফোর্সৰ প্ৰভাৱত বলটো কি হৈ গল মাটিৰ ভিতৰলে অটোমেটিক সোমাই থাকিলেহেঁতেন কাৰণ ইটো অটোমেটিক টানিয়ে আছে বলটোক তাৰ ফালে তাৰ সেন্টাৰৰ ফালে কিন্তু সোমাই নাহে কেলে বলটো সোমাই যাব লাগিছিল গ্ৰাউণ্ডৰ ভিতৰলে নোহোমালে কেলে কাৰণ একেটা সময়তে
গ্ৰাউণ্ডৰ ফালে আন এটা ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ এপ্লাই হৈ আছে যাক আমি কওঁ নৰ্মেল ফ'ৰ্চ যাতে বলটো একে জেগাতে ৰখি থাকে ঠিক আছে যদি তুমি দেখিছা যে কোনো এটা বস্তু যদি একে জেগাতে ৰখি আছে তাৰমানে তুমি কি বুজিবা যে তাৰ ওপৰত দুটা ফ'ৰ্চ তোমাৰ এপ্লাই হৈ আছে এটা হৈছে নৰ্মেল ফ'ৰ্চ আনটো হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ যাতে এই বলটোক যাতে একে জেগাতে ৰখাই থ'ব পাৰে আৰু তাৰ ম্যাগনিটিউডো তোমাৰ সেম হ'ব অৰ্থাৎ মানো তোমাৰ একে হ'ব এতিয়া যদি সোধে যে এই বলটোৰ ওপৰত এপ্লাই হৈ থকা মুঠ বল কিমান তুমি কি ক'বা তুমি ক'বা যে ইয়াত দুটা বল আছে এটা হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ প্লাস নৰ্মেল ফ'ৰ্চ নহয়নে কিন্তু আৰু এটা কথা ক'লো যে এই বল দুটাৰ যি ডিৰেকশ্যন কেইটা অপজিট ঠিক আছে ইকুৱেল এণ্ড অপজিট টু ইটছ আদাৰ সমান হয় বাট ইটোৰ হিটোৰ বিপৰীত ফালে আছে গতিকে এটা যদি প্লাস বুলি ধৰা এটা তুমি মাইনাস হিচাপে ধৰিব লাগিব যে গ্ৰেভিটেশ্যনৰ যদি মই প্লাস বুলি ধৰো তেতিয়া হলে ইয়াক মই মাইনাস বুলি ধৰিম নৰ্মেল ফ'ৰ্চ ধৰা নৰ্মেল ফ'ৰ্চ কাৰণে মই n বুলি লিখিলো প্লাস মাইনাস মাইনাস ইকুৱেল হয় দুটা তাৰ মান এটা যদি ইকুৱেল হয় তাৰ মানে কি বুজিবা এটো 0 হৈ আছে হ'ব তাৰ মানে কি হ'ল এই বলটোৰ ওপৰত প্ৰয়োগ হৈ থকা মুঠ বলৰ মান 0 যেহেতু বলটোক এই ফ'ৰ্চ দুটাই একে জায়গাতে ব্যালেন্স কৰি ৰাখিছে গতিকে এই বল দুটাক আমি কম ব্যালেন্স ফ'ৰ্চ বুলি সো আন এটা এক্সাম্পল লোৱা আৰু খুব সহজভাৱে বুজিবৰ কাৰণে চোৱা সো ধৰা হ'ল টেবুল এখনত ঠিক আছে ধৰা হ'ল টেবুল এখনত মই কিতাপ এখন ৰাখি থৈছো হ'ল ধৰা হ'ল টেবুল এখনৰ ওপৰত এখন কিতাপ ৰাখি থোৱা আছে সো এতিয়া কি হৈছে আগতে কৈছো যে কিতাপখনৰ ওপৰত তলফালৰ পৰা এখন গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আৰু ওপৰ ফালে নৰ্মেল ফ'ৰ্চ এপ্লাই হৈ আছে তাৰ মানে বলটো বল নহয় তোমাৰ কিতাপখন একে জায়গাত ৰখি আছে সো এইটো এক্সাম্পল মই এটা নধৰো মই ব্যালেন্স ফ'ৰ্চ বুজাবৰ কাৰণে আন এটা ধৰিছো ধৰা হ'ল তুমি এই কিতাপখনৰ ওপৰত যেটো ফ'ৰ্চ এপ্লাই কৰিছা হেতু হৈছে তোমাৰ 4 নিউটন ফ'ৰ্চ তুমি ইয়াৰ ওপৰত এপ্লাই কৰিছা সো একে সময়তে তোমাৰ যিজন ফ্ৰেণ্ডে এই কিতাপখনক তোমাৰ ফালে ঠেলিব চেষ্টা কৰিছে হিউ এই কিতাপখনৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই কৰিছে ধৰা হ'ল তাৰ মানো 4 নিউটন হ'ল সো ইউ ঠেলি আছে তুমিও ঠেলি আছা আৰু দুইটাই সমান বল প্ৰয়োগ কৰি আছে আৰু দুইটাৰে মান একেই তাৰমানে তুমি কি বুজিলা দুইটাই যদি সমান আৰু ইকুৱেল ফ'ৰ্চ এপ্লাই কৰি থকা এই কিতাপখন নিজৰ ঠাই পৰা লৰচৰ কেতিয়াও নহয়নে তাৰমানে তুমি যি দুটা ফ'ৰ্চ এপ্লাই কৰি আছা তুমি আৰু তোমাৰ বন্ধুজনে সেই ফ'ৰ্চ গিটাক কোৱা হয় ব্যালেন্স ফ'ৰ্চ বুলি যদি হে ইয়াৰ এই কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা মুঠ বলৰ মান যদি তুমি সোধে তুমি কি লিখিবা টোটাল ফ'ৰ্চ ইজ ইকুৱেল টু 4 নিউটন প্লাস 4 নিউটন এটাক মই মাইনাস ধৰিছো যেহেতু ইয়াৰ ডিৰেকশ্যন বেলেগ এটা ইফালে গৈছেগে এটা হেফালে গতিকে টোটাল ফ'ৰ্চ ইজ 0 এণ্ড দ্যাট ইজ কল্ড ব্যালেন্স ফ'ৰ্চ সন্তুলিত বল বুলি ইয়াক কোৱা হয় সো এই একেটা উদাহৰণ দিয়ে মই আনব্যালেন্স ফ'ৰ্চটো তোমালোকক এতিয়া কম এতিয়া চোৱা তুমি ধৰা হ'ল ইয়াৰ ওপৰত এপ্লাই কৰিছা 4 নিউটন বল ঠিক আছে কিতাপখনক তুমি এফালে ঠেলিছা 4 নিউটন ফ'ৰ্চ এপ্লাই কৰিছা কিন্তু তোমাৰ বন্ধুজনে তোমাতকৈ বেছি ফ'ৰ্চ এপ্লাই কৰিছে ধৰা হ'ল ই তাৰ ওপৰত 10 নিউটন ফ'ৰ্চ এপ্লাই কৰিছে তেতিয়া কি হ'ব তাৰ মানে কি বুজিবা ই বেছি ফ'ৰ্চ এপ্লাই কৰিছে তুমি কম ফ'ৰ্চ এপ্লাই কৰিছা গতিকে তোমাৰ এই কিতাপখন কোন ফালে যাব এইফালে যাব তোমাৰ সাইডে যাব মানে ঠেলি পেলাইহি তোমাৰ ফালে পঠিয়া দিব কাৰণ ই বেছিকে ফ'ৰ্চ এপ্লাই কৰিছে যেহেতু মানগিটা বেলেগ গতিকে এই বলগিটাক কোৱা হ'ব তোমাৰ আনব্যালেন্স ফ'ৰ্চ ঠিক আছে অসন্তুলিত বল